2025 চনৰ দুৰ্গা পূজাৰ এই 4 দিনত ৰাতিপুৱা শুৱাৰ পৰা উঠি মাটিত ভৰি দিয়াৰ আগতেই কৰক আপোনালোকে এই এটা কাম। আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব আৰু আপোনালোকৰ জীৱনৰ ৰেখা সলনি হৈ পৰিব। আহক আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ এই দুৰ্গা পূজাৰ 4 দিনত আমি মাটিত ভৰি দিয়াৰ আগতেই ৰাতিপুৱা কি কাম কৰিব লাগে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই দুৰ্গা পূজাৰ 4 দিনত ৰাতিপুৱা শুৱাৰ পৰা উঠি যদি মাটিত ভৰি দিয়ে তেনেহলে আপোনালোকৰ জীৱন সলনি হৈ পৰিব। যেতিয়া আমি শুৱাৰ পৰা উঠো তেতিয়াই আমি নতুন সপোন আৰু নতুন ধাৰণা লৈ শুৱাৰ পৰা উঠিব লাগে বা বিছনাৰ পৰা নামিব লাগে। আমি সকলোৱে বিচাৰো যে আমাৰ সকলো সপোন সফল হৈ পৰাটো। আমি সকলোৱে জানো যে যদি দিনৰ আৰম্ভণিটো সুন্দৰভাৱে হয় তেনেহলে দিনৰ অন্তও সুন্দৰভাৱে হ'ব। আৰম্ভণি আৰু অন্ত দুইটাই ভাল হলে আমাৰ গোটেই দিনটো সুন্দৰভাৱে পাৰ হ'ব। সেইকাৰণে ৰাতিপুৱা আৰম্ভণিটো আমি ভালদৰে কৰিব লাগে। কেতিয়াও ৰাতিপুৱা আৰম্ভণি আমি বেয়াকৈ হ'বলৈ দিব নালাগে। যিহেতু ৰাতিপুৱা সোনকালে উঠি আমি কিছু কাম কৰাটো দৰকাৰ, সেই গতিকে আৰম্ভণি যদি সুন্দৰভাৱে হয় তেনেহলে আমাৰ গোটেই দিনটো সুচাৰুভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে দিনটোত যি কামেই কৰিব সেই কাম সুন্দৰভাৱে হৈ পৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। কিবা কামৰ কাৰণে যদি ওলাই যাবলগীয়াও থাকে তেনেহলে আপোনালোকে আনন্দ মনেৰে ওলাই যাব পাৰিব। মনত একো চিন্তা বা হতাশাৰ ভাৱ আপোনালোকৰ মনলৈ নাহিব আৰু নিষ্ঠাপূৰ্ণভাৱে আপোনালোকে সকলো কাম কৰিব পাৰিব। হিন্দু শাস্ত্ৰৰ অনুসৰি ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পিছত আমি কিছুমান কাম কৰাটো অত্যন্ত দৰকাৰ। যদি আপোনাৰ জীৱন সলনি কৰিব বিচাৰে তেনেহলে ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাই যাব। যদি ভিডিঅ'টো আপোনালোকে কিবা বুজি নাপায় তেনেহলে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। শাস্ত্ৰৰ অনুসৰি হাত আৰু ভৰিৰ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ জীৱনৰ ওপৰত। কাৰণ হাত ভৰিৰ সহায়ত যদি কিছুমান আপোনালোকে সাধাৰণ কাম কৰে এই দুৰ্গা পূজাৰ সময়ত তেনেহলে আপোনালোকৰ জীৱন সলনি হৈ পৰিব। ৰাতিপুৱা উঠিয়েই যদি আপোনালোকে এই সাধাৰণ কামটো কৰিব পাৰে তেনেহলে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব। মা দুৰ্গা আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোক আহি সাক্ষাৎ আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সেইকাৰণে দুৰ্গা পূজাৰ সময়ত ৰাতিপুৱা বিচনাৰ পৰা নমাৰ আগতেই আপোনালোকে হাত ভৰিৰ সহায়ত কৰক আপোনালোকে এই কাম। দেখিবলৈ পাব যে আপোনালোকে সকলো মনৰ আশা পূৰ্ণ কৰি ল'ব পাৰিব। এই দুৰ্গা পূজাৰ 4 দিনত ৰাতিপুৱা আমি সোনকালে উঠিব লাগে আৰু হাতৰ সহায়ত আমি এটা কাম নিশ্চয় কৰিব লাগে। এনে কৰিলে আমাৰ ভাগ্য সলনি হৈ পৰিব আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ আমি লাভ কৰিব পাৰিম। এই 4 দিনত সদায় ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু প্ৰথমতে হাত দুখনৰ তলুৱা ভালদৰে মোহাৰিব লাগে আৰু 3 বাৰ হাত চাপৰি আমি বজাব লাগে। কোৱা হয় যে মানুহৰ হাতৰ তলুৱাত মা লক্ষ্মীয়ে বসবাস কৰে। তলুৱাৰ মধ্যম ভাগত মা সৰস্বতীয়ে বসবাস কৰে আৰু তলুৱাৰ তলৰ অংশত গোবিন্দই বসবাস কৰে। যদি ৰাতিপুৱা সোনকালে উঠি হাতৰ তলুৱা আপোনালোকে মোহাৰে আৰু হাত চাপৰি বজায় তেনেহলে মা লক্ষ্মী, মা সৰস্বতী আৰু সকলো দেৱ দেৱী সন্তুষ্ট আপোনালোকৰ ওপৰত হৈ পৰিব। ইয়াৰ ফলত তেওঁলোকৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে গোটেই দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব। বিশেষকৈ মা দুৰ্গা আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। সেই গতিকে এই দুৰ্গা পূজাৰ 4 দিনত আপোনালোকে সোনকালে উঠিব। সোনকালে উঠি হাতৰ তলুৱা আপোনালোকে মোহাৰিব। তাৰ পিছত 3 বাৰ আপোনালোকে হাত চাপৰি বজোৱাৰ পিছতহে বিচনাৰ পৰা নামিব আৰু ভগৱানক আপোনালোকে যোনজন ভগৱানক বেছিকৈ মানে তেওঁক স্মৰণ নিশ্চয় কৰিব। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। এনে কৰিলে মা দুৰ্গা, মা সৰস্বতী, মা লক্ষ্মী আৰু লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। কৰ্মক্ষেত্ৰত সফলতা আহিবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। মাটিত ভৰি দিয়াৰ ক্ষেত্ৰত আমি বহু সাৱধানতা অৱলম্বন কৰিব লাগে। যদি ভুলভাৱে আমি মাটিত ভৰি দি নামো তেনেহলে গোটেই দিনটো আমাৰ অসুবিধাৰ মাজেৰে পাৰ হ'ব বা হাই কণ্ডলৰ মাজেৰে আমাৰ পাৰ হ'ব। যি কৰ্মতে আমি ওলাই যাম সেই কৰ্মতেই আমি বিমুখ হৈ ঘূৰি আহিবলগীয়া হ'ব পাৰে। সেই গতিকে ৰাতিপুৱা বিচনাৰ পৰা নমাৰ সময়ত কোনটো ভৰি দি নামিব লাগে আৰু কেনেধৰণে নামিব লাগে সেই কথাটো জনাটো বহু দৰকাৰ। বিশেষকৈ ঘৰৰ মহিলাসকলে এই কামটো কৰিব লাগে, কাৰণ
মহিলাসকলক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। মহিলাসকলে এখন ঘৰ কেনেকৈ আগুৱাই লৈ যাব লাগে আৰু ঘৰখন কেনেকৈ উন্নতিৰ দিশত আগুৱাই নিব পাৰি সেই কথাটো জনাটো দৰকাৰ আৰু মহিলাসকলে সেই কামটোৱেই আগৰ পৰাই বা অতীজৰ পৰাই কৰি অহা দেখিবলৈ পোৱা যায়। সকলো মহিলাই এই কথাটো জনা অত্যন্ত দৰকাৰ। এখন ঘৰৰ মহিলাই ঘৰখন কেনেকৈ আগবাঢ়ি লৈ যাব পাৰি, ঘৰখনৰ উন্নতিৰ কাৰণে কি কি কৰিব পাৰি আৰু ঘৰৰ কাৰণে সকলো কথা তেওঁ চিন্তা কৰি থাকে। সেই গতিকে এই দুৰ্গা পূজাৰ 4 দিনত যদি বিশেষকৈ মহিলাসকলে এনেধৰণে বিচনাৰ পৰা শোৱাৰ পৰা উঠি নামে, তেনেহ'লে দেখিবলৈ পাব যে মা দুৰ্গা আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও দেখিবলৈ পাব যে শনিদেৱ, মংগলদেৱ, বৃহস্পতিদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ উপৰিও সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। আহক তেনেহ'লে এই সাৱধানখিনি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আকৌ এবাৰ আপোনালোকক কৈছোঁ, মাটিত ভৰি দিয়াৰ সময়ত আপোনালোকে সাৱধানতা অৱলম্বন কৰক। যদি শনিবাৰ, দেওবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰ হয় তেনেহ'লে মাটিত প্ৰথমতেই আপোনালোকে সোঁ ভৰি দি বিচনাৰ পৰা নামিব লাগে। এনে কৰাটো শাস্ত্ৰৰ মতে বিশেষকৈ বহু শুভ বুলি মনা গৈছে। বিশেষকৈ মহিলাসকলৰ কাৰণে, মহিলাসকলৰ যদি শনিবাৰ, দেওবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰ হয় তেনেহ'লে আপোনালোকে এইকেইটা দিনত সোঁ ভৰি দি বিচনাৰ পৰা নামিব। পুৰুষসকলৰ কাৰণেও একেই প্ৰযোজ্য হ'ব আৰু তেনে ক্ষেত্ৰত ক'বলৈ হ'লে এনে কৰিলে মা দুৰ্গা সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যদি সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ হয় তেনেহ'লে বাওঁ ভৰি দি বিচনাৰ পৰা নামিব লাগে। এনে কৰাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। এনে কৰিলে ঘৰত সদায় শুভ প্ৰভাৱ পৰে। ইয়াৰ ফলত ধৰিত্ৰী মাৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বিচৰা ধৰণে আপোনালোকে জীৱনটো গঢ় লৈ উঠাব পাৰিব, সকলো ফালৰ পৰা উন্নতি আহিবলৈ ধৰিব আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেই গতিকে দুৰ্গা পূজাৰ এইকেইদিনত আপোনালোকে এই কাম কৰাটো উচিত। যদিহে সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ হয় তেনেহ'লে বাওঁ ভৰি দি আপোনালোকে বিচনাৰ পৰা নামিব। বিশেষকৈ মহিলাসকলে, পুৰুষসকলেও নামিব পাৰিব, কিন্তু মহিলাসকলে এইকেইদিন বাওঁ ভৰি দি নমাটো বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা আহিব, প্ৰচুৰ পৰিমাণে উন্নতি হ'বলৈ ধৰিব। ঘৰত বিচনাৰ পৰা নামি আপোনালোকে পূব দিশৰ ফালে চাই সূৰ্যদেৱক প্ৰণাম কৰিব। হিন্দু শাস্ত্ৰৰ মতে ভগৱান সূৰ্য এনেকুৱা এজন দেৱতা যাক প্ৰত্যক্ষ দেৱতা বুলিও কোৱা হয়, কাৰণ তেওঁক চকুৰে সন্মুখৰ পৰা চাব পৰা যায়। সেই গতিকে ৰাতিপুৱা বিচনাৰ পৰা নামিয়ে আপোনালোকে পূব দিশৰ ফালে চাই সূৰ্যদেৱক পানী অৰ্পণ কৰিব নালাগে, প্ৰণাম কৰিলেও হ'ব। তাৰপিছত আপোনালোকে গা ধুবলৈ যাব। গা ধুই আপোনালোকে সূৰ্যদেৱক নিশ্চয় পানী অৰ্পণ কৰিব। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ গোটেই দিনটো সুন্দৰভাৱে পাৰ হ'ব। কেতিয়াও দিনটো হাই কাজিয়া বা আহুকাল কেতিয়াও নাথাকে। সকলো ফালৰ পৰা আপোনালোকৰ সফলতা নামি আহিব, সকলো দিশতে আগুৱাই যাব পাৰিব আৰু সকলোৰে লগত সুন্দৰভাৱে দিনটো মিলি চলিব পাৰিব। সেইকাৰণে ৰাতিপুৱা বিচনাৰ পৰা নামি পূব দিশৰ ফালে চাই সূৰ্যদেৱক প্ৰণাম কৰিব আৰু গা ধুই আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰিব। তাৰপিছত তুলসীজোপাতো আপোনালোকে পানী নিবেদন কৰিব। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব। ৰাতিপুৱা উঠি যদি আপোনালোকে গা ধুই তুলসী গছৰ গুৰিত পানী নিবেদন কৰিব পাৰে বা অৰ্পণ কৰিব পাৰে, আপোনালোকৰ বহু শুভ হ'ব। ইয়াৰ পিছত যদি আপোনালোকৰ ঘৰত পূজা স্থান আছে বা পূজা ঘৰ আছে তেনেহ'লে তাত আপোনালোকে এগছি চাকি জ্বলাব বা ধূপ লগাব। এনে কৰাটো বহু বেছি শুভ বুলি মনা গৈছে আৰু গোটেই ঘৰত ধূপ বা ধূনা আপোনালোকে ফুৰাই দিব। তেতিয়া সকলো বেয়া শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব আৰু শুভ শক্তি ঘৰলৈ আগমন হ'বলৈ ধৰিব। ৰাতি যদিও আপোনালোকৰ ঘৰত বেয়া শক্তি জাগ্ৰত হৈছিল, ৰাতিপুৱা উঠি যদি গোটেই ঘৰত ধূপ ধূনা জ্বলাই আপোনালোকে গোটেই ঘৰ ফুৰাই দিয়ে এবাৰ, তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা দূৰ হৈ পৰিব আৰু সাক্ষাৎ মা দুৰ্গা আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব।
দুৰ্গা পূজাৰ 4 দিনত যদি ঘৰত কিবা মাংগলিক অনুষ্ঠান কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি মংগল হৈ পৰিব। শাস্ত্ৰৰ অনুসৰি এই কেইদিনত যদি মাংগলিক অনুষ্ঠান ঘৰত কৰে তেনেহ'লে আপোনালোকৰ ঘৰত মংগলময় পৰিৱেশ বিৰাজ হ'ব। আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। ঘৰত সুখ শান্তি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ভাগ্য সলনি হৈ পৰিব আৰু ভৱিষ্যতে আগুৱাই যোৱাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। ইয়াৰ উপৰিও ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সেইকাৰণে আপোনালোকে এই দুৰ্গা পূজাৰ 4 দিনত যদি ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে তেনেহ'লে মংগল হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।